আপুনি ভূত বিশ্বাস কৰেনে? আত্মা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত ভূত প্ৰেত এইবোৰ অন্ধবিশ্বাস বুলিয়ে কোৱা হয়। কিন্তু আজিও এনে কিছুমান পৰিঘটনা মানুহৰ চকুৰ সন্মুখতে সংঘটিত হয়, সেইবোৰ শিক্ষিত মানুহৰ বাবেও হৈ পৰে ৰহস্য। মানুহে চাই থাকোঁতেই জ্বলি উঠে ঘৰৰ সামগ্ৰী। দিনটোত ৫-৬ বাৰলৈকে নিজে নিজে জ্বলে ঘৰুৱা কাপোৰ। যোৱা ৩১ ডিচেম্বৰৰ পৰা ঘৰখনত সংঘটিত হৈছে এই ঘটনা। মানুহৰ উপস্থিতিতে জ্বলি উঠে ঘৰৰ কাপোৰ, পৰ্দা আদি। দিনাখন মই মানে বাহিৰলৈ ওলাওতে দেখিছো গিল্লত মানে এখন গামোচা আছিলে, গাড়ী মোচা, সেইকাৰণে পুৰি চাই হৈ আছে। তাৰপিছত আমি তেতিয়া কি পাৰে নিজে ভাবিছো যে ৩১ ডিচেম্বৰৰ কথা, কোনোবা চাগে এইফালে চিগাৰেট টিকেট খাইছিলে নেকি, ফিৰিঙতি পৰিল, ইমানতে এৰিলো, ভগৱানৰ ইচ্ছাত একো হোৱা নাই যিহেতু। তাৰপৰা সেইটো কথা গ'ল। ৩ তাৰিখৰ দিনা ৰাতি 10:20 মান হৈছে, মই ভাত বনাই আছো, বাইদেৱে ওচৰৰ বাইদেউজনীয়ে চিঞৰিছে মোক। মই ভাবিছো কাক বা চিঞৰিছে, মই হেৰি কৰা নাই আৰু। তাৰপিছত গম পাইছো নাই মোকে মাতিছে। তাৰ পিছফালৰ এখন খুলি দি মোৰ ঘৰত এটা বেয়া ফ্ৰিজ থৈ দিয়া আছিলে, তাৰ ওপৰত এখন কাপোৰ আছিলে থকা, একে দপাই একে পুৰা ওপৰলৈকে জুই উঠিছে নহয়। তাৰ পিছতে লগে লগে মানে কি কৰিছো, পানী 2 বাল্টিং আনি মাৰি দিছো, দিওঁতে জুইটো নুমাই গল, সেইটো কথা গুচি গল। তাৰ পিছত আকৌ যোৱাকালি আপোনাৰ কি কৰিছে, সেইটো 8:20 মানত যোৱাকালিও বাহিৰতে আছিলো। তাৰপিছত মই বোলে একাপ চাহ খাওঁ, এইবুলি চাহ খাবলৈ গৈছো, চাহ খাইছো, বাচনকেইটা ধুই আকৌ মনটো ৰখা নাই, এবাৰ গেটৰ পৰা আহো। এনেকে আহো যে পৰ্দা 4খন একে জ্বলি আছে, জ্বলি মানে সম্পূৰ্ণ জ্বলা নাই, একে তলটো মানে অকণ পুৰি, মই দেখিছো, জুই দেখা নাপাওঁ, খালি পুৰি মানে অঙঠা হৈ আছে আৰু অঙঠা বিলাক তলত পৰি আছে। তাৰপৰা তেতিয়া মই আৰু সৰু ছোৱালীজনী আছো, তেওঁলোক ভিতৰতে আছিলে। তাৰপিছত মই এওঁক মাতিলো আৰু যে এনেকে আহাচোন আহা, পৰ্দাবিলাক জ্বলি আছে, জ্বলা নাই কিন্তু মানে পুৰি পেলাই আঙুঠা হৈ মানে তলত ছাই হৈ গৈছে, তেনেকুৱা। তাৰপিছতে তেনেকে যোৱাৰ পিছত বোলে এইটো কথা নহয়, এইটো ভাবিবলগীয়া কথা, কি হল। তাৰপিছতে এখেতসকলৰ ল'ৰা এনেকে ওচৰৰ মানে মাতিলো, মাতি পেলাই দেখালো, চবেই মানে চিন্তিত আৰু কি হৈছে আৰু এইটো মানে ভাবি আচৰিত। আৰু এতিয়া আমিতো কাকো সন্দেহ কৰিব নোৱাৰো, আৰু ওচৰৰ মানুহে এইটো কেতিয়াও নকৰে, এইটো জুইৰ লগত ন, অকল আমাৰ হোৱা মানে সকলোৰে হৈ যাব এইটো। তাৰপিছত আপোনাৰ এতিয়া ভাবি পোৱা নাই, চিন্তিত চবে কৈছে ভাবিব লগা, কিবা এটা কৰিব লাগিব, হয়তো অপশক্তিও হব পাৰে, বাহিৰৰ পৰা আহিব পাৰে। তাৰপিছত তেনেকে ভয়ে ভগৱানক চিন্তি থাকিলো যে বাহিৰতে হৈছে প্ৰভু, একো নাই। ঘটনাটো তেজপুৰ ডেকা বৰুৱা চুবুৰীৰ বিপুল ডেকা নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। ভূত প্ৰেত বা অপশক্তিক বিশ্বাস নকৰিলেও, মানি ল'ব নোৱাৰিলেও, চকুৰ সন্মুখতে এনে অলৌকিক কাণ্ড দেখি বিশ্বাসত ল'বলৈ বাধ্য সকলো। পৰিয়ালৰ মতে জুই দেখা পোৱা নাযায়, কেৱল জ্বলি উঠে, কেৱল ৰৈ যায় অঙঠাহে। তাৰপিছত এতিয়া আজি দেখিছো মানে 12টা মানলৈ মানুহখিনি আহি আছে, মই কথা পাতি আছো, পাতিলেও মোৰ মনটো কিন্তু ভিতৰলৈ আছে, কিন্তু মই তেখেতসকলক সময়ো দিব লাগিব। তাৰপিছত মই তেখেতসকলৰ লগত কথা পাতি আছো, পাতি পেলাই মই বাইদেউজনীক কৈছো যাওক, মই গা পা একো ধোৱাই নাই, একো কৰা নাই, একো খোৱা বোৱা হোৱাই নাই আমাৰ, আজি চব এনেই আছো লঘোনে। তাৰে পিছতে মই পিছফাললৈ গৈ দেখিছো, মই চাহৰ বাচনখিনি ধুইছো, ধুই পেলাই মই কি কৰিছো, গা ধুম আৰু আলনাৰ পৰা কাপোৰখিনি যেতিয়া অলপ মই ডাইনিঙৰ ফালে চকু ফুৰাইছো, একে পৰ্দাৰ নিচিনা নহয়, টেবুলৰ কাপোৰ, ডাইনিঙৰ কাপোৰখন একে জ্বলি আছে নহয়, জুই দেখা নাই, জুই নাই দেখা, লগে লগে পুৰাটোহে দেখিছো অকল। তাৰপিছত মই চবতে চকু ফুৰাব ধৰি দেখিলো, তেতিয়া পুৰণি কথাৰ পৰ্দা এখন লাগিছে, কুচনৰ সেই কাপোৰ গাৰুটো লাগিছে, তাৰপৰা মোৰ সৰু ছোৱালীজনী পঢ়া টেবুলৰ কাপোৰখন 2 ঠাইত জ্বলিছে। সেইখিনি ভাবি এতিয়া আমি সকলোকে মাতিলো, মাতি পেলাই এতিয়া চিন্তিত হৈছো, যদি এনেকুৱা হয় তেতিয়াতো দিগদাৰ হব। ভাবো মানে এতিয়া এইটোৱে ভাবিছো, এইটো কিবা এটা হয়তো নেদেখা শক্তি নেকি এইটো কৰি আছে। পুলিচক জনোৱা নাছিলো, বেজবেজালি বৰ্তমান কৰা নাই, সকলোৱে মানে চিন্তিত যে বেজবেজালিও আনি লাগি, এতিয়া দানৰ যুগ, আমি ভূত বিশ্বাস নকৰো, ভূত বুলি কথা ইমান বছৰ আছো একোৱে পোৱা নাই। কিন্তু তথাপিতো আমাক ককা আইতাসকলে যিহেতু কৈ গৈছিলে, কিছুমান এনেকুৱা বেজালি আছে, কিছুমান মন্ত্ৰৰ দ্বাৰা এইবিলাক কাম কৰিব পাৰে, গতিকে ভাবিছো নিশ্চয় এইটোৱে হব, নহলেনো ওচৰ চুবুৰীয়া কোনো এইটো কাম নকৰে। এসপ্তাহ ধৰি সংঘটিত হোৱা এই ঘটনাত আতংকিত হৈ পৰিছে পৰিয়ালৰ সদস্যৰ লগতে ওচৰ চুবুৰীয়া। সকলোৰে মনত সৃষ্টি হৈছে ৰহস্যৰ। এই ঘটনাৰ আঁৰত আছে নেকি কোনো বৈজ্ঞানিক ভিত্তি? আজিও আছে নেকি অপশক্তি, বেজ, তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ?
বৰ বিশ্বাস নকৰোঁ, কিন্তু তেওঁলোকৰ ঘৰত আজি 3 দিনেই যেনেকৈ জুই লাগিছে নহয়, মানে কিছু বাহিৰৰ কথা ভাবিবলগীয়া আছে। আজি বিশেষকৈ 5 ঠাইত জুই লাগিলে এতিয়ালৈকে, কমকৈ হ'লেও লাগিছে, বেছিকৈ হ'লেও লাগিছে। গতিকে অপশক্তিও আছে বুলি আমি ভাবোঁ, কাৰণ তেওঁলোকৰ ঘৰত সৰু ল'ৰা ছোৱালী নাই। সৰু ছোৱালীজনীয়ে ক্লাছ 9ত পঢ়ে আৰু যথেষ্ট আজিকালি ল'ৰা ছোৱালীয়ে যথেষ্টখিনি জানে। গতিকে আমি এইটো ঘৰৰ মানুহে বা অন্য কোনোবাই কৰিছে বুলি নাভাবোঁ। ৰাজ্যত এনে ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বহু ঠাইত এনে অনুৰূপ ঘটনা সংঘটিত হৈছে, কিন্তু কোনেও ফাদিল কৰিব পৰা নাই কাপোৰ জ্বলাৰ ৰহস্য। বিজ্ঞানৰ যুগত এই ৰহস্য পোহৰলৈ আনিবলৈ ওলাবনে কোনোবা? মই দেখিছোঁ মানে কেনেকৈ 10টা বাজি 10 মিনিটমান হৈছে ৰাতি 3 তাৰিখৰ দিনা 3 জানুৱাৰী। তাৰপিছত মই বাহিৰলৈ আহিছোঁ, মই বোলো প্ৰস্ৰাৱ কৰি পেলাই মই এতিয়া শুমগৈ আৰু 10টা বাজিল। তাৰপিছত ল'ৰা কিবা প্ৰগ্ৰেম আছে বাহিৰলৈ গৈছে, বোলো সি অহালৈ 2:30 3টা বাজিব, এই টোপনি ক্ষতি কৰি থাকিলে মোৰ বেমাৰী মানুহে 11টামান পিল খাওঁ দিনটো, তাৰপিছত মই শুমগৈ। আৰু দেখিছোঁ এইকেইটা একেবাৰে ওপৰ জুই, বহুত অতব্য জুই। মই কবিতা কি মাতিছোঁ ঠিক নাই আৰু, একে চুমু কবিতা ডেকা একে জুই মানে অভগন জুই, একে ঢেৰ খৰি জ্বলোৱা নিচিনা। মই হৈ তাৰপৰা দেখিছোঁ ৱালৰ ওপৰলৈকে জুইখিনি দেখিছোঁ। ইয়াত কি আছেতো নাজানো, তাৰপৰা জুইটো দেখিছোঁ। জুই মানে অকণমান জুই নহয়, একদম জাবৰ জ্বলাই দিলে ডাঙৰ যিখিনি জুই হয় তেনেকুৱা। কবিতা এখন কি জুই জ্বলাইছা, খৰি ক'ত জ্বলাইছা? তাৰপিছত আমাৰ এজনাই কৈছে কিবা কাগজ আছে নেকি, কি জ্বলাইছা, হুলস্থুল। তাৰপৰা সিহঁতে আহি চাইছে আৰু কাপোৰ পানী ঢালি নুমাইছে। নিউজ ডেস্ক, দি কাষ্টডিয়ান প্লাছ।